পবিত্ৰ ৰমজানত হিন্দু মুছলমানৰ একতাৰ দৃষ্টান্ত। শ্মশান মন্দিৰৰ বাবে অতি কম মূল্যতে মাটি দিলে মুছলমানে। পবিত্ৰ ৰমজান মাহত হিন্দু মুছলমানৰ একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰিলে গোলোকগঞ্জৰ নৈচাৰকুটিৰ ছফিউৰ ৰহমান আৰু বালাজানৰ গুণধৰ ৰায়ে। ছফিউৰ ৰহমান নামৰ ব্যক্তিজনে নিজৰ নামত থকা মূল্যৱান ভূমি অতি কম মূল্যতে আগবঢ়ালে মৰ্তেজাৰ শ্মশানৰ নামত। বালাজানৰ বিশিষ্ট সমাজকৰ্মী গুণধৰ ৰায়ে ছফিউৰ ৰহমানৰ পৰা 4 কঠা মাটি কিনি দান কৰিলে মৰ্তেজাৰ শ্মশানৰ নামত। উল্লেখ্য যে নিৰ্মীয়মান 17 4-লেনযুক্ত ঘাইপথৰ দাঁতিতেই থকা মৰ্তেজাৰ শ্মশান গদাধৰ নূৰ গৰাখহনীয়াৰ ফলত জৰাজীৰ্ণ হৈ পৰিছিল। ৰাইজে শৱদেহ সৎকাৰ কৰাৰ ক্ষেত্ৰত সমস্যাত ভুগি আছে। এই দৃশ্য চাই আগুৱাই আহিল বালাজানৰ বিশিষ্ট সমাজকৰ্মী গুণধৰ ৰায়। গুণধৰ ৰায়ে মৰ্তেজাৰ শ্মশানৰ গাতে লাগি থকা কৃষিভূমি বিচাৰি ভূমিৰ গৰাকী ছফিউৰ ৰহমানৰ কাষত উপস্থিত হৈ সহায় বিচাৰিলে। ছফিউৰ ৰহমানে বজাৰ মূল্যতকৈ যথেষ্ট কম মূল্যত 4 কঠা ভূমি সমাজকৰ্মী গুণধৰ ৰায়ক দিবলৈ সন্মত হয়। গুণধৰ ৰায়ে ভূমিখিনি ৰাইজৰ উপস্থিতিত ছফিউৰ ৰহমানৰ পৰা চমজি লৈ মৰ্তেজাৰ শ্মশানৰ নামত দান কৰে। গোলোকগঞ্জৰ পৰা আখেৰ আলীৰ ৰিপোৰ্ট, অসম টাইমছ। মোর নাম ছফিউর রহমান। ঘোড়াটা না 5.5 কালি। হ্যাঁ, রাস্তা সহ 5.5 কালি মাটি দিয়ে দিন। বর্তমানে মাটির মূল্য কিমান? মাটির মূল্য ভ্যারাইটিস নে 10-20 লাখও আছে, 10 লাখও আছে, 5 লাখও আছে, মানে মাটি শ্রেণী হিসেবে দাম আর কি। এই 5.5 কত দিলেন? আজি শুভ মুহূর্ত। আজি আমার এই মর্তেজাৰ শ্মশান মন্দিৰৰ যে আমার ভূমি, যেটা আমার সমস্যা আছিল, তেখেত আমার ছফিউর রহমান সাহেবে আমাক দিলে 5 কালি মাটি দিলে, তেখেত 5.5 কালি মাটি দিলে। তেখেতৰ যিটো আজি দিনত দাম দিব লাগে সেইখিনি আমি দিব পৰা নাই, যদিও তেখেতক আমি কিছু পৰিমাণে হ'লেও আমি তেখেতক সন্তুষ্ট কৰাৰ স্বাৰ্থৰ খাতিৰত অলপ তেখেতক আমি দিছোঁ। সেই হিচাপে এই মানুহজনক অলৰেডি আমি 1 লাখ টকা দিলোঁ। তেখেতে আমাক এই মাটিখন সমজাই দিলে আৰু এই মন্দিৰৰ উন্নতিৰ স্বাৰ্থৰ খাতিৰত তেখেতে ইমান ডাঙৰ মূল্যৰ বিনিময়ত যে আমি কম মূল্যত দিলে তেখেতক মই ব্যক্তিগত তৰফৰ পৰা তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আশা ৰাখিছোঁ এই অনুদানে যাতে আমাৰ শাসন মন্দিৰটো, ভাঙি যোৱা শাসন মন্দিৰটো পুনৰ জীৱিত হয়, তেখেত তাৰ কাৰণে মই আশা ৰাখিলোঁ। মই আজি এই মৰ্তেজাৰ বৃহত্তৰ শাসন মন্দিৰৰ সম্পাদক হিচাপে সুদীৰ্ঘ 12-14 বছৰ ধৰি এই মন্দিৰ লাগি থেকে আজি শ্মশানৰ আংশিক মানে উন্নতি কৰিব পাৰিছোঁ। আমি সেই পৰিপ্ৰেক্ষিতত এইবেলি আমাৰ মাথন ইয়াৰ আগত 1/2 বিঘামান মাটি সেই ছফিউৰ ৰহমানৰ ভাই ককাই মিলি ইয়াৰ আগত দিছিল। সেই পৰিপ্ৰেক্ষিতত যদিও এইটো পুৰণা শ্মশান, আজি প্ৰায় 70-80 বছৰ পুৰণা এই শ্মশানটো মানে নদীত যোৱাৰ নিচিনা অৱস্থা আছিল। পিছত আমি তেখেতসকলৰ পৰা অনুৰোধ কৰি ইয়াৰ আগত 1/2 বিঘা মাটি লৈছিলোঁ। এইবেলি আকৌ আমাৰ কম হোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতক অনুৰোধ সাপেক্ষে আকৌ আজি 5.5 কালি মাটি আমাক 1 লাখ টকাত তেখেতে আংশিক অনুদান এটা আমি তেখেতক এটা দান দিলোঁ। তেখেতে আমাক যে এই বৃহত্তৰ মানে অনুদানৰ মাটিটো আমাক এই শ্মশানত দান কৰাৰ কাৰণে তেখেতক মই অশেষ ধন্যবাদ আগবঢ়ালোঁ। লগতে আমাৰ এই মাটিখন যোৱা 1 বছৰমান আগত প্ৰথম দান দিয়া কথা আছিল আমাৰ বালাজান নিবাসী সুকুমাৰ ৰায় দাদা। এই সুকুমাৰ ৰায় দাদা আহি 50,000 টকা ইয়াত দিছিল, কিন্তু যিয়ে নহওক তেখেতে আমাক পিছত মানে জনালে, কমিটিৰ মানুহক জনালে, আমাৰ পুৰোহিত নকুল শৰ্মা ডাঙৰীয়াকো জনালে যে দেও আপোনালোকে এই 50,000 টকা মোক দিব নালাগে, 50,000 টকা আপোনালোকে ৰড শিলবালা কিবা কিনিব, মই মন্দিৰটোৰ যিটো বনাব লাগে সেইটো 15 লাখ যাওক 20 লাখ যাওক সেইটো মোৰ তৰফৰ পৰা মই বনাই দিম বুলি মই আপোনাক জনালোঁ। আপুনি ৰাইজক কৈ দিব। সেই পৰিপ্ৰেক্ষিতত এইবেলি দুনাই আমি এই মাটিটোৰ কাৰণে আমাৰ এই শ্মশানৰ নিবাসী আমাৰ গুণধৰ ৰায় ডাঙৰীয়া দাদাক অনুৰোধ কৰাত তেখেতে বাকী টকাখিনি আজি আমাৰ এই মাটি দিয়া ডাঙৰীয়াক বাকী টকাখিনি দি দিলে। আৰু ইয়াৰ পিছতো 1 বছৰমান আগত আমাৰ এই বৃহত্তৰ শাসন মন্দিৰ যিটো তৰণখনো আমাৰ মামা ৰমেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত আমাৰ বাইদেউ লক্ষী ৰায়, নগেন ৰায় ভিনদেউ আৰু ৰবীন্দ্ৰ ৰায় দাদা, ৰতন ৰায় সকলে মিলি সিহঁতে মিলিজুলি আমাৰ এই আগফালৰ গেটখন বনাই দিয়ে।
নিজৰ পুঁজিৰে 4-5 লাখ টকা খৰচ কৰি বনাই দিছে। আনকি এটা সৎদেহ ৰখাৰ কাৰণে এটা ভিডিঅ' বনাই দিছিল, কিন্তু বৰ পৰিতাপৰ বিষয় নদীত আমাৰ বাউণ্ডেৰী ৱালৰ মানে যিটো গাইডবানটো খহি যোৱাৰ কাৰণে বৰ আমি দুখিত হৈছোঁ। কিন্তু আমাৰ MLA সাহেব বিধায়কে অলপ এটা নাওমান পুঁজি দিছিল, 2,20,000 টকা, এটা 1.5 লাখ টকাৰ এটা বোল্ডাৰ ফিচিং বান্ধ দিছিল, কিন্তু কামটো হোৱা নাই। এইটো সেই কামটো পৰিপূৰ্ণ মানে কমপ্লিট কৰিব গ'লে কমেও 25-30 লাখ টকামান লাগিব বুলি এটা ধাৰণা। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই ক'ব বিচাৰোঁ, আমাৰ মাননীয় জিলা উপায়ুক্তক ইয়াত অলপ যোগাযোগ কৰি আপোনালোকে যদি আনি এটা আনটাইড ফাণ্ডৰ পৰাই হওক, বিভিন্ন কিবা ফাণ্ড জিলা উপায়ুক্তৰ তাত থাকে, আনি যদি এই আমাৰ এই মন্দিৰৰ বান্ধটো দি লয়, আমি এই 10খন গাঁৱৰ সৎকাৰ কৰা মানুহ ইয়াত উপকৃত হ'লো হয় বুলি আজিৰ এই মিডিয়াৰ যোগে মই অনুৰোধ জনালোঁ। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।